আগতীয়া 2026 বিধানসভা নিৰ্বাচনক লৈ এতিয়াৰ পৰা ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে ৰাজ্যত। এইবাৰ বিজেপিৰ পৰা টিকট বিচাৰি ৰাজনৈতিক ক্ষেত্ৰত সক্ৰিয় হৈছে কুলদীপ বৰুৱা। সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত তেওঁ কয় যে ৰাইজৰ সমৰ্থন থাকিলে তেওঁ 2026 বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু। কুলদীপ বৰুৱাই কয় যে বহুদিন ধৰি তেওঁ ৰাইজৰ মাজত থাকি বিভিন্ন সামাজিক কাম কাজ কৰি আহিছে। সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ সমস্যা সমাধানৰ বাবে তেওঁ আগন্তুক 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট বিচাৰিছে বুলি স্পষ্ট কৰে। তেওঁৰ মতে যদি দলীয় নেতৃত্বই সুযোগ দিয়ে তেন্তে সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ স্বাৰ্থত কাম কৰাৰ চেষ্টা কৰিব। লগতে ৰাইজৰ আস্থা আৰু সমৰ্থন থাকিলেহে ৰাজনীতিত আগবাঢ়ি যাব পাৰিব বুলি মন্তব্য কৰে কুলদীপ বৰুৱাই। 2026 নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক অংগন উত্তপ্ত হৈ উঠাৰ সময়তে বিজেপিৰ পৰা টিকট দাবী কৰি নিজৰ মত প্ৰকাশ কৰে কুলদীপ বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। চাওক, নিৰ্বাচন ঘোষণা কৰিলে, গতিকে আমাৰ দলেও কালি পৰহিৰ ভিতৰত আমাৰ প্ৰাৰ্থী তালিকা নিশ্চয় উলিয়াব। আজি নিৰ্বাচনী অধিসূচনা জাৰি হৈ গ'ল। 9 তাৰিখ এপ্ৰিলত নিৰ্বাচন, গতিকে সোনকালেই ডিক্লেয়াৰ কৰিব। মই আশাবাদী, যিহেতু মই দলত লাগি আছোঁ, নিস্বাৰ্থভাৱে লাগি আছোঁ, আৰু চিপাঝাৰবাসী ৰাইজে মোক বিচাৰিছে। চিপাঝাৰবাসী ৰাইজৰ মানে ধৰক 80% 90% মানুহে মোক বিচাৰিছে। গতিকে মই আশাবাদী দলে নিশ্চয় বিবেচনা কৰিব, আৰু মোৰ প্ৰাৰ্থিত্বত তেওঁলোকে বিবেচনা কৰি সোনকালেই ঘোষণা কৰিব বুলি মই আশাবাদী। এই সমগ্ৰ চিপাঝাৰ সমষ্টিতে আপোনাৰ নামটো চৰ্চিত হৈ আছে। তেখেতৰ ৰাইজক কি আশ্বাস দিব আপুনি যদি জয়ী হয়? জয়ী হ'লে আশ্বাস দিবলগীয়া বহুতেই আছে। চিপাঝাৰ সমষ্টি এতিয়া বহুত ডাঙৰ হৈ গ'ল, আপোনালোকে গম পায় যে কৰোৱাৰ পৰা আমি ইয়াত থিয় হৈছোঁ, গৰিবধালৈকে আমাৰ সমষ্টি। গতিকে এয়া আমাৰ চিপাঝাৰ সমষ্টিত নতুনকৈ সোমাইছে। এই লখিমপুৰ পুখুৰী, ঐতিহাসিক লখিমপুৰ পুখুৰী আমাৰ চিপাঝাৰ সমষ্টিত নতুনকৈ সোমাইছে। যথেষ্ট ডাঙৰ সমষ্টি, গতিকে ৰাইজৰ কাম কৰিবলগীয়া কাম বহুত আছে। গতিকে এটা কথাত আশ্বাস দিব বিচৰা নাই। এফালৰ পৰা আমি প্ৰাথমিকতাৰ ভিত্তিত কাম কৰি যাব লাগিব। ৰাইজক এইটো আশ্বাস দিব বিচাৰোঁ যে আমি কোনো অসুবিধা নোহোৱাকৈ ৰাইজৰ কাম কাজ কৰি যাবলৈকে মোৰ ইচ্ছা আছে। গতিকে টিকট দিয়াৰ পিছত, জয়ী হৈ অহাৰ পিছতে কাম কাজ আৰম্ভ কৰিম। ইমানখিনি। আপুনি চিপাঝাৰবাসী ৰাইজক কি আহ্বান জনাব? চিপাঝাৰবাসী ৰাইজক মই এইটোৱে আহ্বান জনাম, যদি মোক দলে টিকেট দিয়ে, মনোনীত কৰে, দলৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে চিপাঝাৰবাসী ৰাইজৰ পৰা মই সম্পূৰ্ণ সহযোগিতা কামনা কৰিম। চিপাঝাৰবাসী ৰাইজৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ মই সহযোগিতা কামনা কৰিম। বিশেষকৈ এই নতুন অঞ্চলটো চিপাঝাৰ সমষ্টিত সোমাইছে 4টা পঞ্চায়ত। এই পঞ্চায়তৰ মানুহখিনিৰ লগত মোৰ নতুন চিনাকি হৈছে, কিন্তু মই তথাপি তেখেতসকলৰ পৰা যথেষ্ট ভাল সঁহাৰি পাইছোঁ, আৰু সকলোৰে সমানভাৱে কাম কৰি যোৱাৰ মোৰ ইচ্ছা আছে। মই সকলোকে আগবাঢ়ি আহি ভাৰতীয় জনতা পাৰ্টি এই চৰকাৰখন পুনৰ প্ৰতিষ্ঠা হোৱাত তেওঁলোকৰ সহযোগিতা কামনা কৰিম। কাৰণ অসমৰ এই সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে আজি যিটো গতি লাভ কৰিছে, অসমৰ উন্নয়নৰ যি গতি আৰম্ভ হৈছে, এই গতি যাতে থমকি নৰয়। আমি অহা আৰু 50 বছৰত অসম কেনেকুৱা পৰ্যায়লৈ যাব লাগিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন দেখিছে, এই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে মই সকলোকে ভাৰতীয় জনতা পাৰ্টিক ভোট দি জয়যুক্ত কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে আহ্বান জনাম। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।